গুড ইভিনিং অল অফ ইউ। আৰু আপোনালোকে জানে যে বহুতৰ আধাৰ জেনেৰেট হৈছে, কিন্তু বহুতৰ আধাৰ মানে আধাৰ কাৰ্ড জেনেৰেট হোৱা নাই, ঠিক আছে। গতিকে আপোনালোকে ভাবি আছে যে আমাৰ কিয় জেনেৰেট হোৱা নাই, আমাৰ কিয় আণ্ডাৰ প্ৰচেছ হৈ আছে, ঠিক আছে। গতিকে মোৰ নিজৰে আণ্ডাৰ প্ৰচেছ হৈ আছে, মানে এতিয়ালৈকে আধাৰ জেনেৰেট হোৱা নাই। আৰু মোৰ এইবাৰ ভিউজ কম আহি আছে, আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰা নাই। বা আপোনালোকে যিমান ভিডিঅ' শ্বেয়াৰ কৰিব, যিমান মোৰ ভিউজ আহিব, ইমান মই মটিভেট হ'ম আৰু আপোনালোকৰ কাৰণে আৰু মানে লেটেষ্ট ভিডিঅ'বিলাক বনাই থাকিম। গতিকে মইতো লেটেষ্ট ভিডিঅ' বনায়ে আছোঁ। এতিয়া বহুতে মোক কমেণ্ট কৰিছে যে মানে আমাৰ এতিয়াও আণ্ডাৰ প্ৰচেছ দেখুৱাই আছে, কিয় জেনেৰেট হোৱা নাই বা কেতিয়া হ'ব। মইতো এটাই ৰিপ্লাই কৰিছোঁ, ৱেইট কৰিব, ঠিক আছে। মই UIDAI অফিচত কণ্টেক্ট কৰিলোঁ জাষ্ট। মই ক'লোঁ যে ছাৰ এইটো মানে আমাৰ কোনটো হিচাপত হৈ আছে, মানে আধাৰটো মানে চিৰিয়েল ৱাইজটো হোৱা নাই। কাৰণ কিছুমান ইনৰলমেণ্ট মানে আগত ডেট দিছে, তেওঁলোকৰ হোৱা নাই, কিছুমান পিছত দিছে, তেওঁলোকৰো হৈ গৈছে। তো এইটো একচুৱেলি কোনটো বেচিছত হৈ আছে, ঠিক আছে। এইটো একচুৱেলি ৰেণ্ডম বেচিছত হৈ আছে, ঠিক আছে। গতিকে এটা ডেডলাইন দিয়া হৈছে, আৰু CM ছাৰেও কৈছে যে ছেপ্টেম্বৰৰ ভিতৰত হৈ যাব লাগে, ঠিক আছে। আৰু এইটোৱে ক'ল যে ছেপ্টেম্বৰৰ ভিতৰত উইদিন 1 মান্থৰ ভিতৰত মানে সকলোৰে হৈ যাব, ঠিক আছে। গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে, ৰেগুলাৰলি চেক কৰিব পাৰে বা 2-3 পাছত চেক কৰিব, এইটো কোনো অসুবিধা নাই, ঠিক আছে। গতিকে এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে বহুতে মোক মানে সুধি আছে যে জেনেৰেশ্যন হোৱা নাই, আণ্ডাৰ প্ৰচেছ দেখুৱাই আছে। কিছুমানে সুধি আছে যে মোৰ মানে মোবাইল নাম্বাৰ লিংক নাই, মোৰ চিম হেৰুৱাই গৈছে বা চিমটো বেয়া হৈ গৈছে, এতিয়া মই কি কৰিম। গতিকে আপোনালোকক মই বাৰে বাৰে এটাই কথাই ক'ম, নাম্বাৰ ওৱান কি, যিসকলে এতিয়ালৈ প্ৰচেছ দেখুৱাই আছে, আপোনালোকে অলপ সময় ৱেইট কৰক। কাৰণ কালি মই এটা ইনৰলমেণ্ট ষ্টেটাছ চালোঁ, মানে চেক কৰিলোঁ, এইটো আণ্ডাৰ প্ৰচেছ দেখুৱাই আছিল, কিন্তু আজি জেনেৰেট হৈ গৈছে, ঠিক আছে। আধাৰ হৈ গৈছে, তেওঁ মানে মোবাইল নাম্বাৰ লিংক থকাৰ কাৰণে তেওঁ ডাউনলোড কৰি লৈছে, ঠিক আছে। কিন্তু আপোনালোকে এতিয়ালৈকে মানে ডাউনলোড কৰিব পৰা নাই, ঠিক আছে, কাৰণ আপোনালোকৰ আণ্ডাৰ প্ৰচেছ দেখুৱাই আছে। এইটো মানে কি ৰেণ্ডম বেচিছ হৈছে, মানে কি এজ এ ছিষ্টেম, মানে ছিষ্টেমে যোনটো আগত পাই আছে ছিষ্টেমত যদি সকলো বস্তু যদি প্ৰপাৰলি পায়, মানে আপোনাৰ বায়'মেট্ৰিক ঠিক আছে, আপোনাৰ ডকুমেণ্টছ ঠিক আছে, তেতিয়াহ'লে আপোনাৰ আধাৰটো জেনেৰেট হৈ যাব। কিন্তু বহুতো ৰিজেক্ট হৈ গৈছে। এতিয়া ৰিজেক্ট হোৱা মানুহখিনি কি কৰিব, ৰিজেক্ট হোৱা মানুহখিনি এতিয়া মানে আধাৰ কাম চাগে বন্ধ হৈ আছে, মানে নতুন ইনৰলমেণ্ট। গতিকে মানে এতিয়ালৈকে আসামত মানে নতুন এটা মানে ৰুল আহিব, মানে সেই ৰুল মতে মানে আধাৰ কাৰ্ড মানে যিবিলাক মানে জেনুৱেন মানুহ যেতিয়ালৈকে আধাৰ পোৱা নাই, যেনেকৈ আপোনালোকে ৰিজেক্ট হৈছে, আপোনালোকে এতিয়া ৰি-এনৰল কৰিব নোৱাৰে। আপোনালোকে 1 অক্টোবৰতহে পাছতে ৰি-এনৰল কৰিব পাৰিব, মানে নতুনকৈ এনৰলমেণ্ট কৰিব পাৰিব, ঠিক আছে। গতিকে আপোনালোকে ইমান টেনশ্যন নল'ব, আৰু মোৰ ভিডিঅ'টো প্লিজ কমপ্লিটলি চাব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, ইগন'ৰ নকৰিব প্লিজ, এইটোৱে কৰি ইগন'ৰ নকৰিব, ঠিক আছে। এতিয়া মেইন কথা হ'ল কি যে মই অনলি ডিছকাছ কৰিছোঁ আপোনাৰ লগত এইটো মেটাৰ লৈ, ঠিক আছে। আপোনালোকে আণ্ডাৰ প্ৰচেছ দেখুৱাই আছে, আপোনালোকে টেনশ্যন নল'ব, আপোনালোকৰ সোনকালে হৈ যাব আধাৰ। কাৰণ আজি বহুতৰে হৈ গৈছে, কাৰণ মোৰ নিজৰো হোৱা নাই, মই ৰেগুলাৰলি চেক কৰি আছোঁ ষ্টেটাছ। আৰু কোনোবাই যদি দেখিব বিচাৰিছে যে মোৰ ইনৰলমেণ্ট ষ্টেটাছটো প্ৰচেছত আছে নে জেনেৰেট হৈছে, আপোনালোকে কি কৰিব, কমেণ্টত আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰ, ডেট, মান্থ, ইয়াৰ আৰু টাইমত যেনে মিনিট, ঘণ্টা, মিনিট, ছেকেণ্ড, এই গোটেইখিনি আপোনালোকে মোক কমেণ্ট কৰি দিব, মই ৰিপ্লাই দি দিম, ঠিক আছে। আপোনালোকৰ প্ৰচেছ দেখুৱাই আছে নে ৰিজেক্ট দেখুৱাই আছে, ঠিক আছে, নে জেনেৰেট হৈছে আধাৰ। আপোনালোকে যদি দেখি চেক কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, মোক কমেণ্টত লিখি দিব, মই ৰিপ্লাই দি দিম, ঠিক আছে। আপোনালোকৰ আধাৰটো প্ৰচেছ আছে নে জেনেৰেট হৈছে নে ৰিজেক্ট হৈছে, ঠিক আছে। আপোনালোকে জাষ্ট 14 ডিজিট এনেকৈ লিখিব যে ইনৰলমেণ্ট ID, 14 ডিজিট লিখি দিব, ইনৰলমেণ্ট ID বুলি লিখি, তাৰপিছত লিখিব ডেট, তাতে লিখিব যেনেকুৱা ধৰক মান্থ, ডেট আৰু ইয়াৰ, তাৰপিছত লিখিব টাইম লিখিব যে হাৱাৰত লিখিব, যিটো কিমান বজাত, যেনে 2টা বজাত দিলে 14টা হ'ব, আৰু 12 মিনিটত দিলে 12 মিনিট হ'ব, 2 ছেকেণ্ড যিটো আছে ৰিচিভত, সেই হিচাপত আপোনালোকে মোক কমেণ্টত দি দিব, মই আপোনালোকক চাই ৰিপ্লাই কৰি দিম, ঠিক আছে, যে আপোনাৰ জেনেৰেট হৈছে নে প্ৰচেছ আছে নে ৰিজেক্ট হৈছে, ঠিক আছে। এইটো ভিডিঅ' বনোৱাৰ এইটো উদ্দেশ্য যে আপোনালোকে যদি চাব পৰা নাই, চেক কৰিব পৰা নাই, মোক এনৰলমেণ্ট নাম্বাৰটো মোক কমেণ্টত দি দিব, মই আপোনালোকক মানে চেক কৰি জনাই দিম, ঠিক আছে। আপোনালোকৰ আধাৰটো জেনেৰেট হৈছে নে আণ্ডাৰ প্ৰচেছ আছে, ঠিক আছে। গতিকে আপোনালোকে কমপ্লিট ভিডিঅ'টো চাব, আৰু যিমান পাৰে যিসকলৰ আধাৰ জেনেৰেট হৈছে আপোনালোকে কমচে কম শ্বেয়াৰ কৰিব, ঠিক আছে, যাতে বেলেগ মানুহ যাতে গম পায় যে সঁচাই আধাৰ জেনেৰেট হৈ আছে। কাৰণ বহুত মানুহে এতিয়ালৈকে গমেই পোৱা নাই। কাৰণ মোৰ এজন ফ্ৰেণ্ড আছিল, তেওঁ গমেই পোৱা নাই। মই তেওঁ ৰাতি নিজে ইনৰলমেণ্টটো চাই জেনেৰেট, তাতে মই তাক স্ক্ৰীণশ্বটটো পঠাই দিলোঁ যে তোমাৰ আধাৰ কাৰ্ডটো জেনেৰেট হৈ গৈছে,
তেওঁ তেতিয়াহে গম পাইছে, তো আগত গমেই পোৱা নাই যে মোৰ আধাৰ জেনেৰেট হৈ আছে। গতিকে এনেকুৱা বহুত মানুহ আছে যিহেতু গম পোৱা নাই। গতিকে আপোনালোকে প্লিজ সেইবিলাক মানুহক হেল্প কৰিব এই ভিডিঅ'ৰ জৰিয়তে, ঠিক আছে। আৰু মই এই ভিডিঅ'ৰ তলতো লিংক দি দিম, এই প্ৰিভিয়াছ ভিডিঅ' কেনেকৈ আধাৰ ষ্টেটাছ চাই কেনেকৈ ডাউনলোড কৰে। আৰু যোনে মানে ডাউট আছে বা পৰা নাই, মোক কমেণ্টত ইনষ্টলমেণ্ট ID তাৰপিছত ডেট টাইম দি দিব, মই চেক কৰি মই কমেণ্টত ৰিপ্লাই দি দিম যে আপোনাৰ প্ৰচেছ আছে জেনেৰেট, ঠিক আছে। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। ধন্যবাদ।